কেতিয়াবা মানে জীৱনত মানে মনটো এনেকুৱা বেয়া লাগে মানে কাকো ক'ব নোৱাৰি কিছুমান কথা থাকে সকলো কথা মানুহক সকলো সময়তে খুলি ক'ব নোৱাৰি কিছুমান নিজৰ মা হ'লেও ক'ব নোৱাৰি কিছুমান নিজৰ এনেকুৱা বন্ধু থাকে তাক ক'ব পাৰি বাৰু তো আৰু কেতিয়াবা জীৱনত তেনেকুৱা বন্ধুও বিচাৰি পোৱা নাযায় মানে নিজৰ জীৱন সংগীজনো তেতিয়া অচিনাকি হৈ পৰে তো তেনেকুৱা মানে ক্ষেত্ৰত কি কৰিব লাগে কি কৰিব নালাগে মনটো মানে একো গম পোৱা নাযায় কিন্তু বহুত ইউটিউব ভিডিঅ' তেতিয়া মটিভেশ্যনেল ভিডিঅ' বা তাৰপিছত ভিডিঅ' চালে মানে গম পাওঁ যে এনেকৈ মন বেয়া লাগিলে কিবা কৰিলে ফুৰিব ওলাই যাব লাগে সেইবিলাক কিবা কিবি বহুত কয় কিন্তু কোৱা কথা জানো কৰিব পাৰি কাৰণ প্ৰথম কথা পইচাও লাগে হয়নে নহয় তো প্ৰথম কথা পইচাও লাগে ক'ৰবাত যাওঁ বুলি ক'লেওতো যাব নোৱাৰি নহয় গতিকে তথাপিতো আৰু যদি মই ভাবোঁ যে এইবিলাকৰ পৰা মানে যদি টেনশ্যন থাকে ডিপ্ৰেশ্যন থাকে এইবিলাকৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে এটাই মাত্ৰ উপায় আছে সেইটো হৈছে কাম মানে এই ফুৰিব যোৱা ওলাই যোৱা এইবিলাক এটা ক'বলগীয়া কথাহে কাৰণ ফুৰিব ওলাই গ'লে আজিকালি 1000 টকা এটা হাতত যদি নাথাকে ফুৰিব ওলাই যাবও নোৱাৰি কাৰণ যিহে গাড়ী মটৰ বুকিং কৰা কিবা কিবি খোৱা চোৱা এনেকৈ টাইপত আৰু লগ এজন লাগিল লগৰ লগতো যাব লাগিব সেয়ে আৰু মানে গোটেইফালে মিলিব লাগিব তেতিয়াহে আপুনিও ফুৰিব ওলাই যাব পাৰে অকলে আৰু ক'ৰবাত নিজেই যাওঁ বুলি কৈ যাব পাৰে জানো তেতিয়া মনটো ভাল লগাৰ সলনি উল্টা বেয়াহে লাগিব তো তেনেকুৱা হয় কিন্তু ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ এটা উপায় আছে বুলি মই ভাবোঁ সেইটো হৈছে কাম মই যেতিয়াই মোৰ মন বেয়া লাগে তেতিয়াই মই ভাবোঁ কামৰ কথাকে ভাবোঁ আৰু কাম যদি কৰে তো এনেকুৱা কাম কৰিব লাগে যিখিনি মহিলা মানুহবিলাকে আমাৰ মাইকী মানুহবিলাকে ঘৰত কাম কৰে সেই ঘৰত কাম কৰাবিলাকৰ পৰা একো মানে লাভ নহয় মই যিমানখিনি বুজিলোঁ ঘৰত কাম কৰাবিলাকৰ পৰা ঘৰৰ কাম কেতিয়াও শেষ নহয় তাৰ উপৰি ভুল ধৰা মানুহৰ অভাৱ নাই ঘৰত কাম অমুক তমুক এনেকৈ কৰিছা মহাপণ্ডিতবোৰ ওলাই আহে কিন্তু মহাপণ্ডিতবোৰে কামটো হাত পাতি আগবাঢ়িও নকৰে সেনেকুৱা টাইপৰ আৰু কথা কিন্তু আৰু তাৰ উপৰি এই কামবোৰক আপুনি এনেই কৰিব লাগিব মানে আপোনাক তাৰে কাৰণে কোনো ধৰণৰ পে'মেণ্ট নকৰে ফকতীয়াতে কৰি থাকিব লাগিব গম পায় তাৰপিছত আপুনি যদি কিবা এটা আপুনি ভাল কাপোৰ লওঁ বুলি ভাবিছে সেইটোও নিজৰ মনেৰে ল'ব নোৱাৰে সেনেকুৱা আৰু মানে ঘৰৰ কামত যিখিনি মাইকী মানুহে ভুক্তভোগী সেইখিনিয়ে গম পাব আজি মই এনেকুৱা ভুক্তভোগী হৈছোঁ জীৱনত কিছুমান ভুল কৰিছিলোঁ ভুল কৰাৰ কাৰণে আজি এইখিনি ফল পাইছোঁ বুলি মই ভাবোঁ আৰু তাৰ কাৰণে মই কাক দোষ দিম মা দেউতাক দোষ দিব নোৱাৰোঁ কাৰণ মা দেউতাই সমানে পঢ়াইছিল পঢ়া শুনা কৰিছিল আৰু সময়ত বকিছিলোঁ যে এইখিনিয়ে সময় আছে এইখিনিতে ভালদৰে পঢ়ি শুনি ল নহ'লে পিছত পস্তাবি সেই কথাখিনি কৈছিল ঠিক আছে আমি পঢ়া শুনাখিনি ভালদৰে কৰি ল'লোঁ কিন্তু লগত মাহঁতে এইটোও কৈছিল চৰকাৰী চাকৰি আছে কিবা আছে এইখিনি সময় আছে ভালকৈ কাম এটা কৰি ল হাতৰ কাম শিকি ল হাতৰ কাম মানে চিলাই কাটিং শিকিবৰ কাৰণেও কৈছিল ভালদৰে বা পাৰ্লাৰ শিকিবও কৈছিল একোতে আমাক মানে পিছ পৰি ৰখা নাছিল মা আৰু দেউতাই ল'ৰা আৰু ছোৱালীৰ মাজত একো ভেদাভেদ কৰা নাছিল বাবুক যিমানখিনি উৎসাহ দিছিল মোক ছোৱালী দুজনীকো সিমানখিনি দিছিল কিন্তু তেতিয়া আমি হাতৰ কামৰ একো গুৰুত্ব মানে বুজি নাপালোঁ তেতিয়া আমি একো ভালদৰে নিশিকিলোঁ হাতৰ কাম মানে এইবিলাক আৰু মানে প্ৰফেচনেলকৈ শিকিব কৈছিল যিখিনি ঘৰুৱাভাৱে চিলাই কাটিং কৰিব লাগে সেইখিনি পাৰোঁ কিন্তু প্ৰফেচনেলকৈ শিকিব কৈছিল যাতে কেতিয়াবা বিপদত পৰিলে দোকান এখনো খুলিব পৰা যাব সেইটো কাৰণে পাৰ্লাৰটো শিকিব দিছিল যাতে তেতিয়া মানে বিপদত পৰিলে ধৰক পাৰ্লাৰৰোতো কাম থাকে দোকান এখন খুলিব নোৱাৰিলেও ঘৰুৱাভাৱে কৰিব পাৰি সেইবিলাক আৰু NCC কৰিব দিছিল মানে একোতে বাধা দিয়া নাছিল জন্মসূত্ৰে যিখন ঘৰ পাইছিলোঁ মই বহুত বেছি লাকি যে এনেকুৱা এখন ঘৰ পাইছোঁ য'ত মানে মা আৰু দেউতাই সকলো সময়তে ভুল কৰিলেও ভাল কৰিলেও আমাক আঁকোৱালি ৰাখিছিল আজি এইখিনি কথা কওঁতেও মানে চকুৰ পানী ওলাই আহিব এনেকুৱা টাইপৰ হয় কিন্তু বিয়াৰ পিছত মানে মই একদমেই এখন অপজিট ঘৰ পালোঁ য'ত মানে মোক এনি টাইম মানে অনবৰতে মানে কি ক'ম মোক মানে মই কিবা এটা আগবাঢ়িব বিচাৰোঁ যেতিয়া সেইটো মানে
মানে মই বদনাম কৰা নাই কথাখিনি কয়, কিন্তু এনেকুৱা যে আগবাঢ়িব বিচাৰোঁ কিন্তু মই মানে আগবাঢ়িব নোৱাৰোঁ। নাজানো কিয়, মানে কি কাৰণে হৈছে, কি হৈছে মোৰ লাইফত, মোৰ জীৱনত কি হৈ আছে মই একো ধৰিব পৰা নাই। বহুত বেছি মন বেয়া হৈ আছিল, ঘৰতে বহি আছিলোঁ আজি এসপ্তাহ 15 দিনৰ পৰা। কিন্তু এই ৰাখীয়ে মানে ওচৰৰ ভাড়া ৰুমতে থাকে, তাই সকলো জানি বুজিয়ে মোক, আৰু তাই মোক অকলশৰীয়াকৈ এৰি দিয়াই নাই এইকেইদিন। আৰু তাইৰ দৰে মানে বান্ধৱী পাই মানে মই কি ক'ম আৰু, মই একদম ভাষাৰে বুজাব নোৱাৰোঁ। তাই মানে মোক মানে 1 মিনিট সময়ো এৰি দিয়া নাই। যদি মানে মানুহজন ডিউটিত গুচি যায়, তাই মানে মোক মাতি থাকে, মোক এনেই অনবৰতে মানে মোৰ লগতেই থাকে, মোৰ লগত কথা পাতি থাকে। বা তাই যদি অলপ সময় যদি ছোৱালীজনীক থ'বলৈ গৈছে, মোক ফোন কৰি আছে। মানে মোৰ অনবৰতে মানে চিন্তাটো তাই কৰিছে, এনেকুৱা কৰিছে যেন মোৰ মাহে হয়, কাৰণ মোৰ মা এনেকুৱা হয়। মোৰ মায়ে মানে অনবৰতে মোৰ খবৰ ৰাখি থাকে। তো তাইক মানে ভাবা নাছিলোঁ, তাইৰ লগত 3 বছৰ আজি আমি ভাড়া ৰুমত থাকিলোঁ, কেতিয়াও ভবা নাছিলোঁ যে তাই ইমানখিনি মোৰ কেয়াৰ ল'ব এনেকুৱা এটা চিটুৱেশ্যনত। আৰু মোৰ লাইফত কি হৈ আছে, কি হোৱা নাই, মই সেইবিলাক আপোনালোকক মানে ক'ব বিচাৰোঁ। যদি ভাল হৈ যায় তেতিয়াহ'লে হয়তো মই নকওঁ, আৰু যদি বেয়া হৈ থাকে, আৰু যদি বেছিতকৈ বেছি বেয়া হয়, তেতিয়াহ'লে মই আপোনালোকৰ লগত নিশ্চয় শ্বেয়াৰ কৰিম। তো আজিলৈ আহিছোঁ, বাই বাই।